নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ'টাৰ মাজলৈ। সো বন্ধুসকল, এটা বহুতেই ভাল খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। ফাইনেলি অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অৰ্থাৎ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ ফালৰ পৰা বিভিন্ন ধৰণৰ আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট কোৰ্চৰ বাবে নটিফিকেশ্যন মুকলি কৰিছে। গতিকে ইয়াৰে চিলেকশ্যন প্ৰচেছ আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া সম্পৰ্কে আপোনালোকক জনাম আৰু কোৰ্চ সম্পৰ্কে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাৰ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষলৈকে নিশ্চয়কৈ চাই থাকিব। Undergraduate and postgraduate degree programs 2025-26. So ইয়াৰে undergraduate degree programs in agriculture ক্ষেত্ৰত ডিপাৰ্টমেণ্টসমূহ কি আছে চাই লওক। এগ্ৰিকালচাৰেল বায়'টেকনলজি, এগ্ৰিকালচাৰেল ইকনমিক্স, ইঞ্জিনিয়াৰিং, মেটেৰলজি, এগ্ৰিকালচাৰেল ষ্টেটিষ্টিক্স, এগ্ৰনমি, এনিমেল হাজবেণ্ডাৰী এণ্ড ডেয়াৰিং, বায়'কেমেষ্ট্ৰি, প্লেণ্ট ফিজিঅ'লজি, এণ্টম'লজি, এগ্ৰিকালচাৰ এক্সটেনশ্যন এডুকেশ্যন, হৰ্টিকালচাৰ, নিমাট'লজি, জেনেটিক্স এণ্ড প্লেণ্ট ব্ৰিডিং, প্লেণ্ট পেথলজি, চেৰিকালচাৰ, ছইল ছায়েন্স, টি হাজবেণ্ডাৰী এণ্ড টেকনলজি। MSc ইন এগ্ৰিকালচাৰ ডিগ্ৰী প্ৰগ্ৰামৰ ক্ষেত্ৰত ইয়াতে কোৰ্চসমূহ দিয়া আছে। তাৰপিছত বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ, বিশ্বনাথ চাৰিআলি, ইয়াৰ আণ্ডাৰৰ কোৰ্চবিলাক আপোনালোকে ইয়াতে চাব পাৰে। MTech কোৰ্চ আছে ইয়াতে, ফুড টেক আৰু মলিকুলাৰ বায়'লজি, বায়'টেকনলজি ইয়াৰ ফালৰ পৰা আছে। MBA আৰু PhD প্ৰগ্ৰাম, ফেকাল্টি অফ কমিউনিটি ছায়েন্স, ফিচাৰী ছায়েন্স, লগতে ইয়াতে ভেটেনাৰী ছায়েন্সৰ ফালৰ পৰাও আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট ডিগ্ৰী আৰু ডিপ্ল'মা আছে। চ' ইয়াৰে যিটো আছে ফেকাল্টি অফ এগ্ৰিকালচাৰ, কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট, ইয়াৰ বাবে আপোনালোকৰ কোৰ্চসমূহ BSc অনাৰ্ছ এগ্ৰিকালচাৰটো ৰখা হৈছে। ইয়াতে BSc অনাৰ্ছৰ বাবে কোৰ্চ আছে 182টা, ডিউৰেশ্যনটো 8 ছেমিষ্টাৰ হ'ব, 4 ইয়াৰ্ছৰ মিনিমাম আৰু লগতে 6 মান্থৰ। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি থাকিব লাগিব, নাইবা ফিজিক্স, কেমেষ্ট্ৰি, এগ্ৰিকালচাৰ থাকিব লাগিব উইথ মিনিমাম 50% মাৰ্কছ। এইটো জেনেৰেল আৰু OBC আৰু UPS কেটেগৰীৰ বাবে, আৰু SC, ST আৰু DSC কেটেগৰীৰ ফালৰ পৰা হ'লে 40% মিনিমাম মাৰ্কছ পাব লাগিব হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত। নেক্সট যিটো আছে BN কলেজ অফ এগ্ৰিকালচাৰ, বিশ্বনাথ চাৰিআলি, ইয়াৰ ক্ষেত্ৰত এই কোৰ্চৰ বাবেও ছেম আৰু ইয়াতে ছিটটো 100টা আছে। SCS কলেজ অফ এগ্ৰিকালচাৰ, চাপৰ, ধুবুৰী, ইয়াৰ ক্ষেত্ৰত আছে আৰু ইয়াতে 60টা ছিট আছে। নেক্সট ইয়াতে আছে কলেজ অফ হৰ্টিকালচাৰ এণ্ড FSR, নলবাৰী, ইয়াতে BSc অনাৰ্ছ হৰ্টিকালচাৰ, টোটেল 45টা ছিট আছে, 8 ছেমিষ্টাৰ, মিনিমাম 4 ইয়াৰ্ছ ইনক্লুডিং 6 মান্থ। ইয়াতেও আপোনালোকৰ ছেম 50% মাৰ্কছ থাকিব লাগিব। জেনেৰেল UPS OBC কেটেগৰীৰ বাবে 40% হ'লেও হ'ব, SC, ST, DSC কেটেগৰীৰ বাবে হায়াৰ ছেকেণ্ডাৰী ক্ষেত্ৰত। নেক্সট কলেজ অফ চেৰিকালচাৰ, তিতাবৰ, ইয়াতেও BSc অনাৰ্ছ চেৰিকালচাৰ আছে, টোটেল ছিট 30টা আছে। কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট, BTech, MTech ইন মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকনলজি, 40টা ছিট আছে। নেক্সট আছে ইয়াতে ফেকাল্টি অফ কমিউনিটি ছায়েন্স, কলেজ অফ কমিউনিটি ছায়েন্স যোৰহাট, BSc অনাৰ্ছ কমিউনিটি ছায়েন্সৰ বাবে ইয়াতে 55টা ছিট আছে। BSc অনাৰ্ছ ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্স, ইয়াৰ বাবে 31টা ছিট আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ ইয়াতে ছেম ৰখা হৈছে। হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত 50% ৰাখিছে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি বা ফিজিক্স, কেমেষ্ট্ৰি, এগ্ৰিকালচাৰ বা ফিজিক্স, কেমেষ্ট্ৰি, হোম ছায়েন্সৰ ক্ষেত্ৰত উইথ 50% আৰু SC, STৰ বাবে 40% ৰখা হৈছে। ফেকাল্টি অফ ফিচাৰী ছায়েন্সৰ ক্ষেত্ৰত কলেজ অফ ফিচাৰী, ৰহা, নগাঁৱৰ, ইয়াতে কোৰ্চৰ নাম হৈছে BFSC আৰু 50টা ছিট আছে, 4 ইয়াৰ্ছৰ মিনিমাম আৰু 8 ছেমিষ্টাৰ, আৰু ইয়াতে আপোনালোকৰ ইনক্লুডিং ইন প্লেণ্ট ট্ৰেইনিং এণ্ড ফিচাৰী ৱৰ্ক এক্সপিৰিয়েঞ্চ প্ৰগ্ৰাম। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত 50% ৰাখিছে, আগৰ দৰে ছেম, আৰু 40% SC, STৰ বাবে। নেক্সট আছে ফেকাল্টি অফ ভেটেনাৰী ছায়েন্স, ইয়াতে কলেজ অফ ভেটেনাৰী ছায়েন্স খানাপাৰা, ইয়াৰ ফালৰ পৰা BVSC এণ্ড এনিমেল হাজবেণ্ডাৰী যিটো AH কোৰ্চ আছে, ইয়াতে টোটেল 110টা ছিট আছে, মিনিমাম 5 ইয়াৰ আৰু লগতে 6 মান্থ ইনক্লুডিং 12 মান্থছৰ ইণ্টাৰ্ণশ্বিপ, আৰু ইয়াতে আপোনালোকৰ BCPE ছাবজেক্ট থাকিব লাগিব হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত, আৰু ইয়াতে 50% মিনিমাম মাৰ্কছ থাকিব লাগিব, আৰু BCPEৰ মানে হৈছে বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স, ইংলিছ, আৰু জেনেৰেল কেটেগৰীৰ বাবে 50%, OBCৰ বাবে 50%, UPSৰ বাবে 50%, SC, ST হ'লে 47.5% থাকিলেও এলিজিবল হ'ব। নেক্সট লখিমপুৰ কলেজ অফ ভেটেনাৰী ছায়েন্স, জয়হিং, লখিমপুৰ, ইয়াতে 60টা ছিট আছে, আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ ছেম ৰাখিছে। এনেকৈ টোটেল ইয়াতে 170টা ছিট ভেটেনাৰী ছায়েন্স ফেকাল্টিৰ বাবে আছে, আৰু এইকেইটা কোৰ্চ মিলাই আণ্ডাৰ গ্ৰেজুৱেট ছিট টোটেল 763টা আছে। এতিয়া যিসকল কেণ্ডিডেটে এগ্ৰিকালচাৰ পঢ়িব বিচাৰিছে তেওঁলোকৰ বয়সটো মিনিমাম ইয়াতে 16 ইয়াৰ্ছ হ'ব লাগিব, আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। প্ৰথমতে ক'লোৱে আপোনালোকৰ 10+2 হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব, ছাবজেক্ট আৰু ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব, আৰু অসমৰ স্থায়ী বাসিন্দা যে হয় তাৰ প্ৰুফ হিচাপে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট থাকিব লাগিব। আপোনালোকে চিলেকশ্যনৰ বাবে
প্ৰথমতে এটা এন্ট্ৰেন্স এক্সামিনেশ্যন দিব লাগিব কমন এন্ট্ৰেন্স টেষ্ট ফৰ আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰাম 2025 CET UG AAU 2000 ইয়াতে 25 সো এটা কমন এন্ট্ৰেন্স টেষ্ট 2025 দিব লাগিব যেটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ফালৰ পৰা কণ্ডাক্ট কৰিব হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰত সাবজেক্ট সমূহ ইয়াতে আপোনালোকৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি থাকিলেও হ'ব নাইবা ফিজিক্স কেমিষ্ট্ৰি এগ্ৰিকালচাৰ অৰ্থাৎ PCAG থাকিলেও এলিজিবল ইয়াতে হ'ব ইয়াৰ বাবে এপ্লাই কৰিবলৈকে আপোনালোকে প্ৰথমতে অফিচিয়েল ইউনিভাৰ্চিটি যেটো ৱেবসাইট আছে www.admission.aau.ac.in ইয়ালৈকে আপোনালোকে যাব লাগিব আৰু প্ৰথমতে আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰিব লাগিব তিনিটা ষ্টেপত ইয়াতে এপ্লিকেশনটো কৰিব পাৰিব ফাৰ্স্ট আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব তাৰ পিছত অনলাইন এপ্লিকেশন যিবিলাক ডিটেইলছ বিচাৰে ফিল আপ কৰিব লাগিব আৰু ডকুমেন্টসমূহ আপলোড কৰিব লাগিব তাৰ পিছত আপোনালোকে পেমেন্ট কৰিব লাগিব যেটো এপ্লিকেশন ফিজ বিচাৰে আৰু আপোনালোকে এটা এপ্লিকেশন ফিজ হিচাপে 1500 रुपीस পেমেন্ট কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ সময়ত আপোনালোকে এটো পেমেন্ট গেটৱে লাভ কৰিব সো ইয়াতে এপ্লাই কৰাৰ পিছত আপোনালোকৰ এটা এন্ট্ৰেন্স টেষ্ট লোৱা হ'ব আৰু এন্ট্ৰেন্স টেষ্টটো আপোনালোকে কম্পিউটাৰ বেসড টেষ্ট অৰ্থাৎ CBT টেষ্ট লোৱা হ'ব আৰু ইয়াতে যদি আপোনালোকে কোৱালিফাই কৰে তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন আৰু কাউন্সেলিং কৰা হ'ব আৰু ইয়াৰ পিছত আপোনালোকৰ ইয়াতে এনেকৈ সিলেকশন প্ৰসেছটো কমপ্লিট কৰা হ'ব ইয়াতে ফাইনাল এডমিশন লাভ কৰিব পাৰিব সো ইয়াৰ বাবে যিবিলাক কোৰ্স আছে UG আৰু PG কোৰ্সৰ বাবে ইতিমধ্যে এডমিশন ওপেন হৈ গৈছে অৰ্থাৎ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰ বাবে এপ্লাই কৰিবলৈকে লাষ্ট ডেট ৰখা হৈছে 9 জুন 2025 আবেলি 4 বজালৈকে পেমেন্ট আৰু এপ্লাই কৰা লাষ্ট ডেট ৰখা হৈছে আৰু যদি আপোনালোকে কিবা বুজি পোৱাত অসুবিধা হয় তেনে যদি কিবা কোৱেৰিজ থাকে আপোনালোকৰ ইয়াতে নম্বৰ দিয়া আছে আপোনালোকে ইয়াতে সুধিব পাৰে সো ভিডিওটো ইমানে আছিল ইম্পৰ্টেন্ট তথ্য মই আপোনালোকৰ সৈতে আলোচনা কৰাৰ চেষ্টা কৰিলো ভিডিওটো শেষলৈকে চাই থকাৰ বাবে আপোনালৈ অসংখ্য ধন্যবাদ আৰু যদি কিবা বুজি পোৱাত আপোনাৰ অসুবিধা হৈছে কমেন্টত নিশ্চয়কৈ জনাব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ সৈতে ভিডিওটো নিশ্চয়কৈ শ্বেয়াৰ কৰিব লাইক এটা কৰি ৰাখিব ভিডিওটো পুনৰবাৰ নতুন ভিডিওত লগ পাম এতিয়ালৈ সামৰিছো ধন্যবাদ